এই মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ অসম আৰক্ষীৰ বৃহৎ অভিযান চিৰাঙৰ দাংতলাৰ ৰেল লাইনৰ কাষৰ জংঘলৰ পৰা আৰক্ষীৰ অভিযানত জব্দ কৰে তেল ভৰ্তি 5টাকৈ ড্ৰাম কাজলগাঁও আৰক্ষী থানাৰ অভিযানত 220 কেজি তেল ভৰ্তি 5টাকৈ ড্ৰাম আৰু 2টা খালী ড্ৰাম জব্দ কৰে আৰক্ষীয়ে বৰ্তমান সময়লৈকে চলি আছে এই অভিযান বঙাইগাঁও শোধনাগাৰৰ পৰা ওলোৱা তেল ভৰ্তি ৰেলৰ পৰা দৈনিক নিশা চলন্ত ৰেলৰ পৰা তেল চুৰি চক্ৰই চলাই আছে এই চুৰিকাণ্ড উল্লেখযোগ্য যে আৰপিএফৰ কটকটীয়া নিৰাপত্তা থকাৰ সত্ত্বেও চলন্ত ৰেলৰ পৰা কেনেকৈ তেল চুৰি কৰিবলৈ সক্ষম হয় সেয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ইফালে আৰক্ষীৰ অভিযানকালত খবৰ পোৱাৰ পাছতহে আৰপিএফে সেই স্থানত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে পুনৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ অসম আৰক্ষীৰ বৃহৎ অভিযান চিৰাঙৰ দাংতলাৰ ৰেল লাইনৰ কাষৰ জংঘলৰ পৰা আৰক্ষীৰ অভিযানত জব্দ কৰে তেল ভৰ্তি 5টাকৈ ড্ৰাম কাজলগাঁও আৰক্ষী থানাৰ অভিযানত 220 কেজি তেল ভৰ্তি 5টাকৈ ড্ৰাম আৰু 2টা খালী ড্ৰাম জব্দ কৰে আৰক্ষীয়ে বৰ্তমানলৈকে চলি আছে এই অভিযান বঙাইগাঁও তেল শোধনাগাৰৰ পৰা ওলোৱা তেল ভৰ্তি ৰেলৰ পৰা দৈনিক নিশা পৰ্যন্ত চলন্ত ৰেলৰ পৰা তেল চুৰি চক্ৰই চলাই আছে এই চুৰিকাণ্ড উল্লেখযোগ্য যে আৰপিএফৰ কটকটীয়া নিৰাপত্তা থকাৰ পাছতেও চলন্ত ৰেলৰ পৰা কেনেকৈ চোৰে তেল চুৰি কৰিবলৈ সক্ষম হয় সেয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ইফালে আৰক্ষীৰ অভিযানকালত খবৰ পোৱাৰ পাছতহে আৰপিএফে সেই স্থানত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতেই বহু ৰৌ বৰালি জালত পৰাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে উক্ত ঘটনাই আৰপিএফৰ নিৰাপত্তাৰ ফুপুলা দিশটো উন্মোচিত কৰিছে বুলিও বহুজনে মন্তব্য আগবঢ়াইছে